অভিভাৱকসকলক কথা এটা কওঁ দেই। আমাৰ এই অকণমানিজনীৰ লগত সিদিনা বৰ ডাঙৰ ঘটনা এটাই ঘটিব লৈছিলে, কিন্তু তাই অকণমান টেঙৰ কাৰণে ঘটনাটো নঘটিল। মানে তাইৰ মাক গৈছিল দোকানলৈ, তাৰপিছত দেউতাক অফিচলৈ গ'ল। তাইৰ ওচৰত সদায় মোবাইল এটা থাকে, মানে মাক ক'ৰবাত যাব লগা হ'লে পটককৈ মোবাইলটো দি থৈ যায়। তাৰপিছতে তাইলৈ বোলে ফোন আহিলে ন ধুনু, ফোন এটা আহিলে। ফোনটো আহি পেলাই কৈছে বোলে ওলাই আহাচোন, তোমাৰ মায়ে অনলাইন কৰিছে, অনলাইন খোৱা বস্তু অৰ্ডাৰ কৰিছে, তুমি লৈ যোৱাহি। তাৰপৰা তাই সুধিলে কি অৰ্ডাৰ কৰিছে। তাৰপৰা মানুহজনে বোলে কৈছে চকলেট অৰ্ডাৰ কৰিছে, তুমি ৰাস্তালৈ ওলাই আহা। তাৰপাছত তাই কৈছে আমাৰ মায়ে চকলেট নাখায়, ভেজিটেবলহে খায়, আমাৰ মায়ে অৰ্ডাৰ নাই কৰা। তাৰপৰা মানুহজনে বোলে খুব জোৰ কৰিছে তুমি ৰাস্তালৈ ওলাই আহা বুলি। কিন্তু তাই মানে ইমান মানে মগজুৱে খেলালে যে তাই বোলে ক'লে নাই আমাৰ মায়ে এইবিলাক অৰ্ডাৰ নকৰে, গতিকে আপুনি মিছা কথা কৈছে, মই কিন্তু পুলিচলৈ ফোন কৰিম আৰু পাপালৈও ফোন কৰিম। ইমান ডাঙৰ এটা তাই যে মগজুত খেলালে, বৰ আচৰিত কথা। গতিকে আপোনালোকো বাপেকলৈ তাই বোলে ফোনো কৰিলে। তাৰপিছত বাপেকে ওলাই যাবলৈ মানা কৰিলে, মাক ল'ৰালৈকে আহিলে। আপোনালোকেও সাৱধান হ'ব দেই। আজিকালি মানুহবিলাকে এনেকৈ বহুত ফোন কৰে বা ফোন কৰে, মানে এইবোৰ কিবা জনা মানুহেই নে কি মানুহ আমি ধৰিব নোৱাৰিলোঁ কথাটো। তেজপুৰৰ পৰা কৰিছোঁ বুলি ক'লে, কিন্তু তাই অকণমান টেঙৰ কাৰণে বাচিলে। গতিকে আপোনালোকো সাৱধান হ'ব দেই এই ক্ষেত্ৰত।